কৰিলে ত্যাগ নিজ জ্ঞাতিগণ শুনা সৰ্বজন ইটো শাস্ত্ৰৰ বচন। তেওঁ মহাভাৰতৰ যুদ্ধৰ আগতেই ভতিজাকৰ সম্পত্তি আত্মসাৎ কৰাৰ দুখত আৰু দুৰ্যোধনৰ অকথ্য গালি গালাজ সহিব নোৱাৰি গুচি গ'ল। প্ৰায় 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি বিদুৰে গৃহ অভিমুখে যমুনা নদীৰ পাৰে পাৰে আহি আছে। সিফালে উদ্ধৱে কৃষ্ণক বৈকুণ্ঠলৈ পঠাই খৰমজোৰ মূৰত তুলি লৈ উচুপি উচুপি কান্দি কান্দি আহি আছে। দুয়োজনৰ মাজতে যমুনা নদীৰ পাৰতে দেখা দেখি হ'ল। তেতিয়া বিদুৰে উদ্ধৱৰ মুখত ভগৱন্তৰ খৰম আৰু মনৰ বিষাদিত অৱস্থা দেখি বুজি পাইছিল যে কৃষ্ণ আৰু এই পৃথিৱীত নাই। কিন্তু উদ্ধৱক উদ্দেশ্যি কৈছিল, উদ্ধৱ তুমি মহাভাগ্যৱান, কাৰণ তুমি প্ৰয়াণৰ সময়তো কৃষ্ণক দৰ্শন কৰিলা, স্পৰ্শন কৰিলা, সংলাপ কৰিলা। মই দুৰ্ভগীয়া, মই সেই সুবিধা নাপালোঁ। কিন্তু ভগৱানে মোক এটা সুবিধা দিছে, তুমি যিহেতু কৃষ্ণক দৰ্শন স্পৰ্শন সংলাপ কৰি আহিছা, তোমাক চুলেও মই সমান পুণ্যভাগী হ'ম। কৃষ্ণপদ পৰশিয়া আশিয়া চাবাপ অতুকচুই হওঁ মই পৰম নিষ্পাপ। ঐ বন্ধু উদ্ধৱ সাৱতি ধৰ মোক শুনি দশগুণে উধাই উদ্ধৱৰ শুক। উদ্ধৱে তেতিয়ালৈকে জনা নাছিল কৃষ্ণ কথা শুনা, কৃষ্ণৰ মানে লগত সংলাপ কৰা মানুহক আনে চুলে সমান পুণ্যভাগী হ'ব। এইটো বিজ্ঞানসন্মত সত্য, মনত ৰাখিব কথাটো। আমাৰ বেদত কি কৈছে, আজি আপোনালোকে ঘৰৰ পৰা ভাগৱত শুনিবলৈ বুলি ওলাই আহোঁতে বাটত যদি কোনোবা বন্ধু বান্ধৱ ভকত বৈষ্ণৱে লগ পাই আপোনাক যদি দৰ্শন কৰিলে, কথা পাতিলে, তেতিয়া সেই আপোনাক দেখা কৰা আৰু কথা পতাজনৰ কি হ'ব? বেদত কৈছে বৈষ্ণৱালয় সমীপ স্থান বিষ্ণু সেৱাৰ্থে গতান ছান্দালান পতিতান পৃষ্টোৱা ন স্নানম আচৰেত। ঈশ্বৰৰ কথা শুনিবলৈ অহা মানুহ আৰু নামঘৰৰ কাষত বাস কৰা মানুহক দৰ্শন স্পৰ্শন যদি দ্ৰব্যবশে হয়, তেওঁ ইমানেই পুণ্য হয়, গা নুধুলেও হয়। মনত ৰাখিব কথাটো। এই কথাটো বিজ্ঞানসন্মত। এইটো অকল আমাৰ হিন্দু দৰ্শনেই নহয়, মুছলমানৰ মানে মানুহবিলাক যেতিয়া বছৰত এবাৰ হজ কৰিবলৈ যায় আৰৱলৈ, দুখীয়া মানুহবোৰ যাব নোৱাৰে, বহুত ধনী ধনী মানুহ হজ কৰিবলৈ যায়। হজ কৰি যেতিয়া ঘূৰি আহে, হাজাৰ হাজাৰ দুখীয়া মানুহে তেওঁলোকক দৰ্শন কৰিবৰ কাৰণে আগবাঢ়ি যায়। তেওঁ হজ কৰি যিটো পুণ্য পাব, মানে প্ৰথম দেখাজনে সমান পুণ্য পাব। আজি আপোনালোকে ইয়ালৈ আহি যিমান পুণ্য পাব, দুটামান কথা মনত ৰাখি গৈ যদি ঘৰত ক'বগৈ পাৰে, তেওঁলোকে ঘৰত থকা কিজনে সমান পুণ্য পাব। যিবা পঢ়ে যিবা শুনে শুনাৱৈ আনক, পাপচাৰী সিও যায় বিষ্ণুৰ স্থানত। আপোনালোকে ইয়ালৈ আহি যিটো পুণ্য পাব, ঘৰত থকা কিজনক যদি আপোনালোকে ইয়াৰ পৰা দুই এটা কথা মনত ৰাখি গৈ কয়গৈ, তেওঁলোকে ঘৰতে শুনি সমান পুণ্য পাব। এইটো বিজ্ঞানসন্মত। এজন খৰখজুতি হোৱা, সংক্ৰামক ৰোগী হোৱা মানুহক যদি কোনোবাই সাৱটি ধৰে, তেওঁ পিন্ধা কাপোৰ যদি পিন্ধে, তেওঁ শোৱা বিচনাত যদি শুৱে, তেওঁ লোৱা কাপোৰ যদি লয়, আনৰ গালৈ সংক্ৰামক ৰোগটো সংক্ৰমিত হয়। কিয়? সংক্ৰামক ৰোগৰ অনুৰেণু তেওঁ পিন্ধা কাপোৰ, শোৱা বিচনা, বহা ঠাইত সংক্ৰমিত হৈ থাকে। আৰু সেই ঠাইত ভাল মানুহ বহিলে শুলে, তেওঁ পিন্ধা কাপোৰ পিন্ধিলে গালৈ সংক্ৰামক ৰোগটো সংক্ৰমিত হয়। এইটো যেনেকৈ বিজ্ঞানসন্মত সত্য। সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু মহন্তই পিন্ধা কাপোৰ, শোৱা বিচনা, বহা ঠাইত যদি আন বহে বা চুৱে বা পিন্ধে, তেওঁৰ গালৈ সদ্গুণটো সংক্ৰমিত হৈ যায়। যাৰ কাৰণে উদ্ধৱে কৈছিল, মই কৃষ্ণৰ চাৰ বস্ত্ৰ পিন্ধো।
মনত ৰাখিব কথাবিলাক। আমাৰ বিজ্ঞানৰ লগত ধৰ্ম সম্পৰ্ক আছে। বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে, চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম। যিটো বিজ্ঞানত ধৰ্ম নাই অন্ধ, যিটো ধৰ্মত বিজ্ঞান নাই খোৰা। বিজ্ঞান আৰু ধৰ্ম ওতঃপ্ৰোত সম্বন্ধ। গতিকে আমি বিজ্ঞানসন্মতভাৱে এই কথাবোৰ চালি জাৰি চাব লাগিব। এতিয়া আৰু ক'লে যে মোৰ বিষয়ে বাৰু তোমাৰ আগত আৰু কিবা কৈছিল নেকি? বিদুৰে সুধিলে যে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ সময়ত উদ্ধৱক, বিদুৰক অত্যন্ত ভাল পাইছিল, বিদুৰ মহাভক্ত আছিল। সেইকাৰণে উদ্ধৱক সুধিছিল, তোমাৰ আগত মোৰ বিষয়ে কিবা কৈছিল নেকি? তেতিয়া উদ্ধৱে ক'লে, খুৰা আপোনাৰ বিষয়ে কোৱা কথাখিনি মৈত্ৰেয় ঋষিৰ আগত কৈ গৈছে। আপুনি মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ গ'লেই সকলো কথা জানিব পাৰিব। উদ্ধৱৰ মুখে এই বাৰ্তা পাই বিদুৰে বাহিৰে বাহিৰে মৈত্ৰেয় আশ্ৰমলৈ গুচি গ'ল। আৰু সেই মৈত্ৰেয় ঋষিয়ে এই কথাখিনি এতিয়া বিদুৰৰ আগত কৈছে। ঠাই অনুপাতে কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপাই সমস্ত সেৱকীৰ তৰফৰ পৰা আমাক অৱগত কৰিছে যে আপোনালোকত লাগিবৰ্থে দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰিছে। সময়ো হৈছে আৰু প্ৰস্তুতো হৈছে। এতিয়া সকলোকে একেলগে সেৱা ধৰিলে অনুষ্ঠানটো বন্ধ কৰি দিব লাগিব। গতিকে অনুষ্ঠানটো বন্ধ হোৱাটো বিচৰা নাই। গতিকে অনুষ্ঠানটো চলি থাকিব আৰু আপোনালোকক ঠাই অনুপাতে আমন্ত্ৰণ কৰিব। আমন্ত্ৰণ পালে আপোনালোকে নীৰৱতা ৰক্ষা কৰি সেৱা ধৰাত সহযোগিতা কৰিব, যাতে উচ্পিচ কৰি বা আমাৰ অনুষ্ঠানত যাতে কোনো ধৰণৰ